ভাৰতত বাংলাদেশে প্ৰৱেশ কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো ভাৰতত বাংলাদেশে প্ৰৱেশ কৰিছে বাংলাদেশীৰ প্ৰৱেশক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো শেহতীয়া বহু তথ্য আহি পৰিছে উল্লেখ যে শ্ৰীভূমি ভাৰত বাংলাদেশ সীমান্তৰ ফুলকান্দি আৰক্ষীয়ে এনকাউন্টাৰ কৰিছে বাংলাদেশীক ভাৰতত সোমাই থকা ভাৰতীয় দালালক লক্ষ্য কৰি শ্ৰীভূমি আৰক্ষীয়ে গুলীচালনা কৰিছিল দালালসহ দুগৰাকী আৰক্ষী কৰ্মীও ইফালে আহত হৈছে এই ঘটনাত উল্লেখ যে দিলৱাৰ হুছেইন ওৰফে ৰাছেল আহমেদে দীৰ্ঘদিন ধৰি বাংলাদেশী নাগৰিকসহ ৰোহিংগাসকলক ভাৰতত অবৈধভাৱে প্ৰৱেশৰ ব্যৱস্থা কৰিছিল গোপন সূত্ৰৰ পমখেৰিৰ শ্ৰীভূমি আৰক্ষীয়ে 12 গ্ৰাম ৰেল ষ্টেচনৰ পৰা আটক কৰিছিল উল্লেখ যে 70টা বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰোৱাইছিল ভাৰতত বাংলাদেশীক প্ৰৱেশ কৰোৱাইছিল এই দালালক ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা লৈছে শ্ৰীভূমি আৰক্ষীয়ে অভিযান চলাইছিল দিলৱাৰ হুছেইন ওৰফে ৰাছেল আহমেদৰ বিৰুদ্ধে দিলৱাৰ হুছেইনৰ ভৰিত গুলী মাৰে আৰু ঘটনাত দিলৱাৰ হুছেইন আহত হৈছে ইফালে আৰক্ষী বিষয়া আৰক্ষী কৰ্মী সুমন দাস আৰু মৃত্যুঞ্জয় দাসো আহত হৈছে উল্লেখ যে এই ঘটনাত বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি হৈছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৰ ফুলকান্দি আৰক্ষী এনকাউন্টাৰ কৰিছে কিন্তু 70টাকৈ বাংলাদেশীক ভাৰতত সোমোৱাত সহায় কৰিছিল আৰু এই সন্দৰ্ভত আৰক্ষীয়ে বিস্ফোৰক তথ্য দাঙি ধৰিছে যোৱাকালি গধূলি আমি এজন মানুহ এপ্ৰিহেণ্ড কৰিছিলোঁ দিলৱাৰ হুছেইন কৰিমগঞ্জ ৰেলৱে ষ্টেচনৰ ওচৰত তেওঁৰ ওপৰত আমাৰ অলপ সন্দেহ আছিলে তেওঁৰ মোবাইল চেক কৰাৰ পিছত আৰু থৰলি যেতিয়া আমি ইণ্টাৰগেট কৰিলোঁ তেতিয়াও তেওঁ এজ এ দালাল কাম কৰি আছিলে ইনফিল্ট্ৰেশ্যনত যোনখিনি ইলিগেল মাইগ্ৰেণ্ট সোমাই লাষ্ট 2-3 মাহত যোনখিনি আমি এপ্ৰিহেণ্ড কৰি আছোঁ মানুহ তো তেওঁ তাৰপিছত আমাৰ ষ্টেটমেণ্টত ক'লে যে যোনটো ফুলকান্দি এৰিয়া আছে ইণ্ডো বাংলাদেশ বৰ্ডাৰ পাথাৰকান্দি পুলিচ ষ্টেচনৰ আণ্ডাৰত তাতে এটা ড্ৰেইনৰ নলা এটা আছে যোনপিনৰ পৰা তেওঁ মানুহ সোমোৱাইছে তো সেইমতে আজি ৰাতিপুৱা তেওঁক আমাৰ চাৰ্চ টীম এটা গ'ল গৈ পেলাই তেওঁক তালৈ আমাক লেট কৰি লৈ গ'ল তাতে তেওঁ তাৰ পৰা পলাব চেষ্টা কৰিছিলে আৰু আমাৰ যোনটো ছাৰ্ভিচ ৱেপন আছে সেইটো স্নেচ কৰিবলৈ ট্ৰাই কৰোঁতে তেওঁক এটা ৱাৰ্ণিং শ্বট মাৰি পেলাই তেওঁক এটা ভৰিত এটা ৰাউণ্ড শ্বট দিয়া হ'ল সেইমতে তেওঁক এতিয়া আমি কৰিমগঞ্জ চিভিলত আমি এডমিট কৰাইছোঁ আৰু আমাৰ 2জন পুলিচ পাৰ্চনো ইনজিয়ৰ্ড হৈছে তেওঁলোকো এডমিট আছে এতিয়া আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে তেওঁ কোৱা মতে তেওঁ মোৰ দেন 70 মানুহ এইটো ৰুটৰ পৰা বোথ ছাইড সোমোৱাইছে আৰু উলিয়াইছে তো আমি এতিয়া থৰলি ইনভেষ্টিগেশ্যনটো চলাই যাম তেওঁৰ নামটো কি তেওঁৰ ঘৰ ক'ত তেওঁৰ নামটো দিলৱাৰ হুছেইন তেওঁ ধৰ্মনগৰ নৰ্থ ত্ৰিপুৰা ডিষ্ট্ৰিক্টৰ হয় তেওঁ কেৱল যে অসম সীমান্তত না ত্ৰিপুৰা সীমান্তত এনে মানুহ তেওঁ এইটো এটা ৰুট কৈছে কিন্তু বাকী আৰু তদন্তত ওলাব য'ত য'ত উইক জেগা আছে তেওঁলোকে কৰিছে এইটো তেওঁৰ লগত আৰু কিবা মানুহ আছিল না তেওঁ অকলে এই কামবিলাক কৰে তেওঁৰ লগত এটা লিংক আমি পাইছোঁ তো এইটো আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে বাকী আমাৰ আগৰ তদন্তত বস্তুখিনি ওলাব কিমান দিনৰ পৰা তেওঁ এই কামটো চলাই আছে তেওঁ আমাক যোনটো ষ্টেটমেণ্ট দিছে তেওঁ লাষ্ট 6 মান্থছৰ পৰা এইটো কাম চলাই আছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত